আজিৰ পৰা আৰম্ভ ওদালগুৰিৰ জাৰগাঁও শিৱ মাধৱ মন্দিৰ বান্ধৰ স্বৰ্ণ জয়ন্তী দেউল উৎসৱ। ওদালগুৰি জিলাৰ জাৰগাঁও অঞ্চলৰ জাৰগাঁও শিৱ মাধৱ মন্দিৰ বান্ধৰ দেউল উৎসৱে ইতিমধ্যে অৰ্ধশতক বছৰ পূৰ্ণ কৰা উপলক্ষে 11, 12 আৰু 13 মে'ত তিনিদিনীয়াকৈ বিভিন্ন সূচীৰে স্বৰ্ণ জয়ন্তী দেউল উৎসৱটি আয়োজন কৰা হৈছে। প্ৰথম দিনা নৱনিৰ্মিত শিৱ মাধৱ মন্দিৰৰ শুভ উদ্বোধন কৰে অৱসৰী শিক্ষক ৰত্নেশ্বৰ ডেকাই। বন্তি প্ৰজ্বলন, মহিলাসকলৰ দ্বাৰা নাম পৰিৱেশন, জাৰগাঁও যুৱ সংঘৰ পতাকা উত্তোলন, সোণালী জয়ন্তীৰ পতাকা উত্তোলন, মুখ্য পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সূৰ্য ডেকাই। স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, আদৰণি তোৰণ আৰু উপতোৰণসমূহ উন্মোচন, নৱনিৰ্মিত দানপাত্ৰ উন্মোচন, অতিথিশালাৰ দ্বাৰ উদ্ঘাটন, ৰভামঞ্চ উদ্বোধন, ব্যৱসায়ী আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। মুখ্য তোৰণ উদ্ঘাটন কৰে ভাৰতীয় সেনা জোৱান বিজিত শৰণীয়াই। তিনিদিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তী বান্ধৰ দেউল উৎসৱ 13 মে'ত সামৰণি পৰিব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আজিৰ আমাৰ জাৰগাঁও বান্ধৰ দেউল সোণালী জয়ন্তী উৎসৱ উদযাপনৰ প্ৰথম দিন। এই প্ৰথম দিনত আমি ইতিমধ্যে মুখ্য গেটকে আদি কৰি ৰভা মঞ্চ, প্ৰদৰ্শনী আৰু বিপণী, তাৰপিছত দানপাত্ৰ উন্মোচক আৰু সোণালী জয়ন্তীৰ যি পতাকা উত্তোলক কাৰ্যসূচী ইতিমধ্যে আমি সমাপন কৰিছোঁ। আশা ৰাখিছোঁ এই আহি থকা আৰু দুটি দিন আছে, 28 বহাগ আৰু 29 বহাগ। এই 28 আৰু 29 বহাগতো সকলো ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। পুৰণা বান্ধটো যেতিয়া সম্পূৰ্ণৰূপে নিৰ্মাণ হয়, তেতিয়া তাৰমানে ইয়াতে এটা খুব সুন্দৰ প্ৰাকৃতিক দৃশ্য এটা ভাহি উঠিছিল। তাৰপিছত এই দৃশ্যবোৰ মানে চাই আমাৰ পূৰ্বপুৰুষসকলে এটা চিন্তা কৰিলে যে ইয়াত এটা আমি অনুষ্ঠান পাতিব পাৰিলে, এই কথা ভাবি এটা শিৱ মন্দিৰ তেতিয়া আঞ্চলিক ভিত্তিত কৰিছিলে। তাৰপিছত 2-3 বছৰমান তেনেকৈ আঞ্চলিক ভিত্তিত কৰাৰ পিছত নতুন চাম আৰু মধ্য চামৰ মানুহখিনিয়ে এই অনুষ্ঠানটো আমি জীয়াই ৰাখি আহিছোঁ আৰু আজিলৈকে এই মন্দিৰত যথেষ্টখিনি ভক্তৰ এটা সমাৱেশ হয়। আৰু অবিভক্ত দৰং জিলা আছিলে হৈছে তেতিয়া। বান্ধৰ দৌল বুলি ক'লে অসমৰ ভিতৰত দ্বিতীয় এনেকুৱা দৌল বুলি কৈছিলে। আৰু কিছুমান পৰিস্থিতিত কেতিয়াবা যেনিবা সীমিতও হৈছিল, দেশত তেওঁলোকৰ দৰ্শন ল'ব আহে আৰু তেওঁলোকে সেই ভবামতে ফল পাইছে বোধহয়। আৰু বহুলোকে তাৰমানে এতিয়া ইয়াত শৰাই লৈ আহে আৰু বহুলোকে ভবামতে সন্তান বা চাকৰি বা তেনেকুৱা আশা কৰা ফলস্বৰূপ তেওঁলোকে পাব পাৰিছে। সেইকাৰণে এতিয়া পৰ্যায়ক্ৰমে তাৰমানে আমাৰ বান্ধৰ দৌলৰ যিটো গৰিমা, যিটো মাহাত্ম্য বাঢ়ি আহিছে।